আকাশবাণী গুৱাহাটী। আজিৰ নাট্যানুষ্ঠানৰ নিবেদন পিয়লি ফুকন। ৰচনা, প্ৰযোজনা আৰু পৰিৱেশনাত নগাঁও নাট্য সমিতি। বেপাৰী বেশেৰে আহি সমগ্ৰ ভাৰত অধিকাৰ কৰা ব্ৰিটিছৰ বিৰুদ্ধে যিসকল অসমীয়াই বিদ্ৰোহ কৰিছিল, সেইসকলৰ মাজৰ অগ্ৰণী শ্বহীদ পিয়লি ফুকন। সেই স্মৰণীয় শ্বহীদৰ কৰ্মৰ ভেটিত ৰচিত আজিৰ নাটক পিয়লি ফুকন। মৈদামত দেখোন কেও নাই, অথচ মই নিজ কাণে শুনিছো ইয়াত কোনোবাই কান্দিছে। তই জানো শুনা নাছিলি নাৰায়ণ? কিয় শুনা নাই মাঝি দেউতা? গাঁৱৰ গঞাই জানে আজি দুদিনমানৰ পৰা ৰজা মৈদামত কোনোবাই দুপৰ নিশা কান্দে। মইতো নিজে স্পষ্টভাৱে শুনিলো যেন কোনোবা তিৰোতাৰ বিননি। নহয় নাৰায়ণ, ভালকৈ চাচোন, ভালকৈ চা। সেইটো সেইটো কি গছৰ তলত ছাঁৰ দৰে? ভালকৈ চাচোন নাৰায়ণ। মাঝি দেউতা, সেইটো নহয়, লৰচৰ কৰা যেন পাইছো। হাইয়া দূৰলৈ আঁতৰি গৈছে, দেখিছেনে মাঝি দেউতা? সঁচা নাৰায়ণ, চাহ নহয় মানুহ। নাৰায়ণ, তই জোৰডাল লৈ বেকাই পাছ ল। সেয়া আমাৰ দেখি পলাইছে। গৈছো মাঝি দেউতা। শেষ নিশা ৰজা মৈদামত বিননি। কি ৰজা মৈদাম দেখোন খন্দা। বুজিলো, নাৰায়ণে কোৱা কথা সঁচা। মৈদামত সিন্ধি, মৈদামত বেভিচাৰ, মৈদামত মেলেচ ফিৰিঙিৰ ভৰিৰ খোজ। মোৰ ৬০০ বছৰীয় সমাধিস্থ ইন্দ্ৰবংশী স্বৰ্গদেউৰ আত্মাৰ চিৰন্তনীয় থাপনা মৈদাম আজি চোৱা কৰি ফিৰিঙে বেভিচাৰ কৰিলে। ৰাইজে এবাৰ প্ৰতিবাদ নকৰিলে, এটা আঙুলি নুতুলিলে। সেয়া দি গোসানী পিতুষ্টা, গোসানীৰ বিননি। ধৰিব নোৱাৰিবি নাৰায়ণ। কাষ চাপি যিমানেই বেগাই যাওঁ, চাহটো সিমানেই হৰলুকি হয়। জোৰৰ পোহৰত চকামকাকে দেখিলো কলা কাপোৰ পিন্ধা এজনী তিৰোতা মানুহ। চুলি আউলি বাউলি। মই ধৰো বুলি খেদা মাৰিলো হয়, কিন্তু ধৰো হওঁতেই তাই দীঘত গৈ জঁপিয়াই পৰি থিতাতে নাইকিয়া হ'ল। মাঝি দেউতা, মোৰ হলে নৰমনিচ বুলি মনে নধৰে। হেৰা, নৰমনিচ নহয় নাৰায়ণ, গোসানী। গোসানী? অশৰীৰী? হৰি হৰি। গোসানী। দেশত মাৰি মৰকৰ সময়ত আকাশত যদি নেজাল তৰা কহে, তেন্তে ফিৰিঙিয়ে ইন্দ্ৰবংশী স্বৰ্গদেউসকলৰ মৈদাম অপবিত্ৰ কৰিলে গোসানীয়ে নেকান্দিব কিয়? দেশত অমংগলে দেখা দিছে নাৰায়ণ, এই অমংগল আৰু হব। শুন নাৰায়ণ, তই ঘৰলৈ এতিয়াই যা। তই গৈ ঘৰৰ পৰা এখন শৰাই, অৰিহণা আৰু গুৱা পানেৰে ভালকৈ সজাই এগছ চাকিৰে সৈতে নি দলত দিবিগৈ। বৰঠাকুৰক কবি বৰফুকনৰ ঘৰৰ পৰা পঠিয়াইছে। ভাল মাঝি দেউতা। ইন্দ্ৰবংশী আহোমৰ বংশধৰ, তোমাৰ অসমৰ শেষ স্বাধীন স্বৰ্গদেউ তোমাৰ ৰাজ্যত পিতৃবদনে মান মেলি দিলে। দেশৰ ইমূৰৰ পৰা সিমূৰলৈ অশান্তিৰ অগনি জ্বলাই ঘৰে ঘৰে কানুনৰ ৰোল তুলিলে। স্বৰ্গদেউ, তুমি দেশত দুহি পাতকীক জীৱন্ত কালত বিচাৰ কৰিবলৈ সুযোগ নাপালা বুলিয়েই তোমাৰ অতৃপ্ত আত্মাই আজি সেই বদনৰ পোৱালীক শাস্তি দিবলৈ আজিও বিচাৰি ফুৰিছে। মই আহিছো স্বৰ্গদেউ। পিতৃবদন যদি শাস্তিৰ লায়ক হয়, তেন্তে সেই শাস্তি তুমি মোক বিহা। তোমাৰ এই বিদ্ৰোহী প্ৰজাক বিচাৰ কৰা, মোক উদ্ধাৰ কৰা। বৰখাৰে মতে ফেটি গম মেলি বেৰে মাজে নিশা ৰাতি ঐ বদন তই কৰিলি কি? সোণৰ সমতে মান মেলি দিলি নন্দনৰ মেলিলি হাতী। বৰকাৰেঙতে ফেটি গম মেলিলি বেৰে মাজে নিশা ৰাতি ঐ বদন তই কৰিলি কি? কোন তুমি? এই পুৱতি নিশা মৈদামলৈ আহি বদনৰ কুচ্ছাৰতি ফুৰিছা?
বদনৰ কুঠাৰ দিবলৈ অহা নাই বোপা মৈদামত এটা হুমুনিয়াহে পেলাইছো ভকত মৈদামত কেতিয়াবা কোনোবাই কণা তুমি শুনিছানে কোনে কান্দে শুনিছো কিন্তু কোনে ক'ব বোপা কোনে কান্দে কিয় কান্দে মান অনাৰ কাৰণে অকল জানো বদনেই দোষী কেলে হ'ব বোপা এজনৰ কাৰণে দেশ এখন তললৈ নাযায় কিন্তু কি কৰিবা বোপা এই দুদিনৰ বাবে সকলোৱে দেখোন বদনকে দোষাৰোপ কৰে এৰা কুকুলা খাওঁদে মেলা পাতিলেহি মেলা পাতিলেহি স্বৰ্গদেউ সনাহী সাউদহঁতে তোমাৰ দেশৰ সোণ ৰূপ বয় বস্তু সিন্ধিদি সিপাৰলৈ লৈ গৈ ক্ষান্ত হোৱা নাই সিহঁতে আজি তোমাৰ দেশত নিগাজিকৈ শাসন বহুৱাই থিতাপি ল'ব খুজিছে স্বৰ্গদেউ এই দুদিনৰ পৰা তোমাৰ দেশক তুমি ৰক্ষা কৰা তোমাৰ গা ৰখীয়া সেনা লগাই ফিৰিঙি কৰতোৱাৰ সিপাৰ কৰি থৈ আহা ফুকন দেউতা ধনঞ্জয় তোমালোক তৰাতলি এৰি আহিলা কিয় তৰাতলিৰ পৰা অহা নাই ফুকন ৰিপুৱাৰ মুখে গুৱাহাটীৰ বাতৰি পালো যে ইংৰাজৰ বাৰুদৰ নাও কালি আহি দিখৌ মুখ পোৱাৰ কথা ততালিকে আমি 1-5জন মানুহ তৰাতলিৰ পৰা গোটাই লৈ লুইত ওলালোগৈ ইংৰাজৰ নিচান উৰা নাও লুইতত দেখা পালো আৰু ফুকনজী সেই নাওকা বাৰুদ আমি লোক আন্ধাৰতি লুট কৰিলে বাৰুদ তাৰপিছত বাৰুদ ফুকন বাৰুদ তাৰ পিছত এটা অদ্ভুত ঘটনা আমি বাৰুদ লৈ দিখৌদি পলাবলৈ ধৰোতে বিজুলী বেগেৰে এখন পাংচৈ নাও আহি ইংৰাজৰ সুদা নাওখন অদ্ভুত কৌশলেৰে নাৱৰীয়া সহ মাছ লুইতে বুৰাই পেলালে এগৰাকী তিৰোতা মানুহে নাৱৰ পৰা ৰিঙিয়াই আমাক কোৱা শুনিলো কাম কৰিলে জইন মাৰি কৰিবা সাপ মাৰি নেগুৰত বিষ নথবা তিৰোতা মানুহ আচৰিত কাৰ পানচৈ নাও পিয়লি শুন কাইলৈ পুৱাৰ পৰাই বহুত মানুহৰ সমাগম হ'ব নিশাৰ ভিতৰতে বাৰুদৰ নাও আঁতৰোৱাৰ ব্যৱস্থা কৰিব লাগিব আঁতৰাবই লাগিব ককাইদেউ শুনা তৰাতলিৰ উদয় সিঙৰ বাহৰৰ উত্তৰে থকা জৰিগছজোপাৰ গুৰিত দকৈ গাঁত খানি ৰাতিৰ ভিতৰতে বাৰুদ পুতি থোৱাৰ ব্যৱস্থা কৰাগৈ উদয় সিং তোমাৰ ওপৰতেই মই এই ভাৰ দিলো তুমি যোৱা বাৰুদ যেতিয়া হাতৰ মুঠিত हाँ फुकन जी आसल चीज जब हाथर मुठीत उदय सिंहर बुकेटा दाँत এই কামৰ পুৰা ভাৰ লৈছো ফুকন জি হুলেৰে হুল কাঢ়িব লাগিব হুলেৰে হুল কাঢ়িব লাগিব ঠিক কৈছা ধনঞ্জয় ধনুধৰ যি বাৰুদৰ অভাৱত আমি অতদিনে কামত আগবাঢ়িব পৰা নাই সেই বাৰুদ যেতিয়া গোসানীৰ কৃপাত আজি আমাৰ হাতৰ মুঠিত আৰু কোনো চিন্তা নাই এইবাৰ কঁকালত টঙালি বান্ধি সাজু হোৱা ইংৰাজৰ খাৰ ঘৰ উৰাই দিব লাগিব তাৰ পিছত সিহঁতৰ লগত ৰন্ধি সিহঁতক আমাৰ চাৰিসীমাৰ বাহিৰ কৰিবলৈ কোনো সময় নালাগিব তোমালোক সকলোৱে শুনা দেশ উদ্ধাৰৰ কেৱল সোণৰ পৰিকল্পনা কৰিলেই নহ'ব এই মৈদামত আমাৰ উপৰি পুৰুষসকলৰ নামত আজি আমি শপত খাব লাগিব আহা ইন্দ্ৰবংশী স্বৰ্গদেউসকলৰ পবিত্ৰ নাম স্মৰণ কৰি কেঁচাই খাইতে গোসানীৰ নামত আমি প্ৰতিজ্ঞা কৰোঁ মোৰ লগত সুৰ মিলাই কোৱা আমি দেশৰ কাৰণে জীৱন উৎসৰ্গ কৰিম আমি বিশ্বাসঘাতকতা নকৰো আমি ফিৰিঙি খেদি হেৰিম মাঝি দেউতা এইফাললৈকে এজাক মানুহ আহিব লাগিছে আমি গা লুকুৱাই থকাই ভাল হ'ব ফুকন সৌ জুপুৰি হাবি আৰতে গা ঢাকি ইহঁতক গতিবিধি চাওঁ ব'লক নহয় আমি ইয়াৰ পৰা আঁতৰাই ভাল নাৰায়ণ তই থাক ভাল দেউতা দুখ ও কাল মায়া দে ও দে গারে সাধনীয়াৰ মৈদামখন বৰ ৰুঙা ৰুঙা লাগে নহয়নে দুটিৰাম ডাঙৰীয়া মৈদাম সদায় উৰুঙা শ্মশানম এব ৰুদ্ৰম বুলি শাস্ত্ৰত কৈছে কিন্তু হ'লেও এটা কথা আগৰ মৈদামবিলাকে থিয় হৈ যেন ৰজগুণৰ প্ৰভাৱ বিস্তাৰ কৰিছিল আজিৰ মৈদামে কানি থকা যেনহে লাগে বলক
বেলি কৰাৰ সকাম নাই, বাটো ভালেখিনি যাব লাগিব। হেৰ' এইটো কোন? এ মই হে হেৰ কোন মই? কোন মই এতিয়া কেনেকে বুজাও? এই ওচৰৰে গাঁৱৰ মানুহে। হেৰ' তই ইয়াত কৰিছ কি? মানুহে তোক এই সময়ত দেখিলে দেওভূত বুলিহে ভয় খাব। আপুনি ভয় খালে নেকি দেউতা? ভয় খাব নোৱাৰো কি কথা? আপোনালোক ডাঙৰীয়া মানুহ, সাহ পিতৰ অভাৱ কি? পিছে ডাঙৰীয়াসকল যায় বা কোনফালে? ডাঙৰীয়াৰ দেখোন সমাগম দেখিছো। হেৰ গম পোৱা নাই হ'বলা, আজি অৰ্জুনগুৰিত মেলা বহিব। মেলা? কিহৰ মেলা? দৰবাৰ তালৈ চাহাব বাহাদুৰসকল আহিব, ডাঙৰীয়াসকলো যাব আৰু পৰ্বতীয়া গান বজাসকলো আহিব। বাৰু হওক হওক, চাহাবসকলক সন্তোষ দিবৰ বাবে নাচনীৰ নাচ গানৰ আয়োজন কৰা হৈছে। হওক। চাহাব চৰকাৰক ধন্যবাদ জনাবলৈ। আমাক চাহাবেহে কুকুৰ ধূলি মান হাতৰ পৰা ৰাখিলে। হৈছে তেওঁলোক নহা হ'লে অসমীয়া পতুকা উঠিলেহেঁতেন। হওঁতে পতুকা উঠিলহেঁতেন সঁচা। পিছে সকলোৰে এটিমত হোৱা হ'লে আমাৰ ভিতৰতো মান খেদা মানুহৰ কিবা বোলেনে সিমান অভাৱ নহ'লহেঁতেন হ'বলা। আজিও যেতিয়া হাতত হেংদাং লৈ মৰিশালীত অকলে ঘূৰি ফুৰা মানুহ আছে, নৰমনিচ মানুহতনো কি কথা? অশৰী দেহভূতেই দেখোন বাট এৰি দিয়ে ঈশ্বৰৰ কৃপাত। পিছে এইবাৰ চাহাবে গজালি হ'বগে যেন পাইছো। এৰা তই ক'ৰ মানুহ? তোৰ দেখোন কথাবোৰ অলপ খোচা মৰা যেন পাওঁ। এৰা ঘৰ চাহি বুঢ়া হলোহি, দুটা এটা খোচাও মাৰিব নাযায়নে বাৰু? হেৰা বোলো কথা কওঁতে অলপ চাই চিতি ক'বাহে, মানুহ চিনি কথা ক'বাচোন। দেশত ৰজা নাইকিয়া হ'ল বুলি ডাঙৰীয়া বিষয়াসকলৰ মান মৰ্যাদা একেবাৰে নাইকিয়া হ'ল নেকি? হৰে হৰে, দায় দোষ নধৰিব দেউতা। কণা মানুহ অকণমান ঘুকুটিয়াই দিলেহে দেখা পাওঁ। সাত পুৰুষৰ কিবা বোলেনে আঁঠুৰ চাল ছিগিল ডাঙৰীয়াক সেৱা কৰি এতিয়ানো আৰু তাৰ ভিতৰত কিবা এটা মান যাবলগীয়া কথা আছেনে? পিছে সঠিককৈ ধৰিব পৰা নাই এখেত বা কোন? এখেত আমাৰ মণিৰাম সাধনীয়াৰ কলিতা ৰজা। হৰে হৰে, সেৱাহে দেউতাৰো তালৈকে যেতিয়া আগমন, ৰাইজ তাত অলপ গহীনেই হ'ব যেন পাইছোঁ। আমিও ঘৰৰ পৰা আহোঁগৈহে আৰু তেনেহ'লে মেলাখন অলপ চকুত লগা হ'ব যেন পাইছোঁ। ভাল দেউতা, এতিয়া আৰু সেৱাহে আৰু। হেৰ' বুজিছ, চাহাববিলাকৰ বিষয়ে যি কথাৰ তই আভাস দিলি, আমাৰ মনতো তেনে কথাবোৰেই খেলাইছে। পিছে চাহাবসকল সঁচাকৈ আমাৰ বহুত ওপৰত। তেওঁলোকক জোকাৰিবলৈ অলপ টান, বুজিছ? ব'লক চিৰস্তাদাৰ, ব'লক। যাওক যাওক, চাহাবক জোকাৰিবলৈ টান কথা। আজি অসমৰ ডাঙৰীয়াৰ মুখত এই কথা ওলাল। হেৰ' চকুৰ ইঙিততে যাৰ আঁঠুৰ ঘিলা, চকুৰ মণি ওলাই পৰিছিল, বনৰ বাঘে যাক দেখি বাট এৰি দিছিল, বনৰীয়া হাতীয়ে যাৰ চকুৰ ইঙিতত বৈ থৈ পৰিছিল, পানছৈ নাও যাৰ চকুৰ চিয়াৰত চৰাইৰ নিচিনাকৈ পানীত উৰি ফুৰিছিল, তাৰ মুখত এনেকুৱা আপচৰ কথা। কৰ্ণেল চাহাব, এয়া সত্ৰীয়া নৃত্য। সত্ৰবিলাকত এই নাচৰ প্ৰচলন আছে। That's very nice. দাৰোগা ডাঙৰীয়া, ইয়াৰ পিছত
সাধনীয়াৰ এইবাৰ গড়গয়া নাচনীৰ গীত কৰ্ণেল চাহাব, এওঁ হৈছে গড়গয়া নাচনী। স্বৰ্গদেউসকলৰ আমোলত তেখেতসকলক নাচ গীতেৰে এওঁবিলাকে সন্তোষ দিছিল। I see. झुलरे से होते नाचुने नुथे ओई नाचुने नुथे ओई उला हो ना नाचे गामुर बांधोई उला हो ना नाचे गा केतकी सराए बिनोनी नुजुरे नबले मनया बामुर बांधोई नबले मनया बा झुलरे से होते नाचुने नुथे ओई उला हो ना नाचे गामुर बांधोई उला हो ना नाचे गा केतकी सराए बिनोनी नुजुरे नबले मनया बामुर बांधोई नबले मनया बा Who is that thudding on the telling Queen Sadnia? এইজন বোধ কৰোঁ পিয়লি ফুকন। Purely Fukan? এওঁৱেই মাননা বদনৰ পুতেক পিয়লি। এওঁ চাকোলা লেম, দোলা নহ'লে ফুৰা চকা কৰিব নোৱাৰে। I see. Captain Newville, we must keep an eye on this man. Right, sir? সাধনীয়াৰ নাচ গীতৰ আয়োজন ইমানতে সামৰা হ'ল। এতিয়া আমাৰ পৰ্বতীয়া ৰজাসকলে চাহাব চৰকাৰক দিওঁ বুলি অনা উপঢৌকনসমূহ দিয়া হওক। বাৰু, ভালৰে কথা। কৰ্ণেল চাহাব, এওঁবিলাক অসমৰ দাঁতিকাষৰীয়া পৰ্বতীয়া ৰজা। এওঁলোকে কৰ্ণেল চাহাবক মান ধৰিবলৈ আহিছে। That's all right. Let them come. Tom. Yes, sir. Haven't we brought the casket of cigarettes? Yes, sir. Offer them cigarettes. Please take it. Very good. Very good. আহক খাচী চিএম। কৰ্ণেল চাহাব, এখেত খাচীয়া ৰজা, খাইৰামৰ চিএম। How do you do, Khasi Chief? খুবলাই সরকার বাহাদুর খুবলাই আমি খাসি সিএম আছে আমি খাইরামার পৰা আহিছে সরকার বাহাদুরক বহুত বহুত সালাম দিছে সরকার বাহাদুরক বহুত খুবলাই Thank you very much, Khasi Chief. বহুত ধন্যবাদ। আমি তোমার উপর বহুত খুশি হয়েছি। এবাৰ আপুনি আহক গাৰুগাম। Look here, Captain. What it is? Oh, look, this is coal. Officers, the same is the land of minerals. We have discovered an asset to the company. Yes, sir. এইটো নাগমাটি আছে সাহাব আমার পর্বতর নাগমাটি তোমার পর্বত মে নাগমাটি পাই পাই সরকার By Jove, what a resourceful country. বহুত আমৃদ্ধিশালী দেশ আছে আহক সিংহগাম। সাহাব এইটো ভিনাপ আছে আমি শুনিছে তুমি লোক ভিনাপ বহুত ভাল পায় হে দেখি আমি তোমালে ভিনাপ আনিছে সাহাব ফিনাপ কি আছে? ফিনাপ কি আছে? কৰ্ণেল চাহাব, এইজোপা চাহ গছৰ পুলি টি। টি? Good God, টি তোমালোকৰ পৰ্বত মে টিভি পাই ক'ত পাই কোন পৰ্বত মে পাই চাহাব, আমি অলপতে চিংফু আৰু ঢাপলিকা পৰ্বত বগাওঁতে বনৰীয়া চাহ গছ পাইছিলোঁ। মই সৰু সুৰাকৈ চেলেং আৰু চেনি মৰা দুখন চাহ বাগিচাও খুলিবলৈ যোজা কৰিছোঁ। Then you are the discoverer of tea. আদমিয়া আদি আমাৰ সভা ভংগ কৰিব পাৰে। সাধনীয়া ডাঙৰীয়া, ৰাইজৰ ফালৰ পৰা আপুনিয়েই দুআষাৰমান কওক। বাৰু, স্বাগত ইংৰাজ বিষয়াসকল। হল্লা নকৰিবি বহ হুলস্থুল নকৰিবি আজি আপোনালোকক অসমীয়া ৰাইজৰ হৈ মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। 600 বছৰ শান্তিৰে বাস কৰাৰ পিছত শান্তিপ্ৰিয় অসমীয়া প্ৰজাৰ ওপৰত কেঁচা মঙহ খোৱা মানহঁতে
অত্যাচাৰৰ যি তাণ্ডৱ লীলা মেলি দিলে সি বৰ্ণনাৰো অতীত। দেশ এতিয়াও থিতাপি লগা নাই, ৰাইজে এতিয়াও গা টঙাব পৰা নাই। আপোনাসকলৰ ওচৰত আমাৰ এই গুহাৰি যে মানক যুঁজত পৰাস্ত কৰি গোৱালপাৰাৰ পৰা ব্ৰিটিছে যি ঘোষণা পত্ৰ প্ৰচাৰ কৰিছিল, সেই ঘোষণা অনুসাৰে অসমত শান্তি স্থাপন আৰু খিলঞ্জীয়া শাসনৰ ব্যৱস্থা কৰি আপোনাসকল যেন প্ৰজাৰ প্ৰীতিভাজন হয়। Long live Britannia. Though victor, we know how to treat the vanquished. हामी तुम्हालोकर खातिर देखी बहुत खुशी पाइसे. You know the British policy stated in the proclamation issued from Goalpara, and we have only discharged our lawful duties. हामी लोग हमार काम करी से. Gentlemen, अभी यही देश में हमें लोग दुश्मन निकाली दिसे, देश में शांति आनी दिसे, प्रजा को कोई दुख नहीं आ सकता. Now, Father, your turn, please. Enlighten the Hittins with your sermon. Thank you. Good gracious God be with you. Ahamia porda hakal etia tumaluk hukhanti thakibo paribe. But my friends, hami pranot bahut dukh paise. Tumalukor kon आदमी पत्थर पूजा करे, कौन ट्री आई मीन घास पूजा करे, और दूसरा सब हाँ हाथ भी पूजा करे. भगवान पत्थर नाया से, हाथ नाया से, घास भी नाया से. He is the creator of all. हे क्रिएटर आसे एक ईश्वर, हे एक ईश्वर उपासना करीब लागे. जीसु हमार प्रेम जाने, जीसु हमार त्राण करता आसे. और तुम्हालोकर जीशुक उपासना करिले की হয় হে সাহাব? এটা কি অসভ্য রে? কি অসভ্য? বসে পড়। মই তোৰ আসানি মালিখন চাইহে আছে. जीसुक उपासना करीले सेल्वेशन अर्थात मुक्ति पावे. हमी तुम्हालोक को स्वर्गर रास्ता बतलाई दीबे. হয়েছে পাদরি সাহাব, অসমীয়া ৰাইজক স্বৰ্গৰ বাট দেখুৱাবৰ নিমিত্তে তুমি ইমান আকুৰ হ'ব নালাগে. যি বাটে আহিছা সেই বাটে সদে সদে উভতি যোৱা. The traitor's son speaking. Watch patiently. Right, sir. মণিৰাম, তুমি দুৱৰা কাকতি বংশৰ এজন জনা বুজা উঠি অহা ডেকা. সম্ভ্ৰান্ত কুলত জন্ম লৈ ফিৰিঙিক ঠঙা পাৰি বহুৱাই ঘৰৰ ভিতৰৰ কথা পৰৰ আগত বকলা মেলাটো কিমান সমীচীন সেই কথাটো অইনে নুবুজিলেও তুমি বুজিব লাগিছিল. কিয়নো তুমি শিক্ষিত, বুদ্ধিমান. তুমি অসমৰ বুৰঞ্জী পাহৰি গৈছা যে ইতিপূৰ্বে মানতকৈ বহুগুণে ৰণপাকত মোগল সেনাই অসম আক্ৰমণ কৰিবলৈ সেনটোৰ দৰে আহি ফেঁচাটোৰ দৰে উভতি যাব লগাত পৰিছিল. তাকো এবাৰ নহয়, দুবাৰ নহয়, 17 বাৰ. ফুকন, এই সভাত এইবোৰ কথা কৈ এখন দ্বন্দ্বখৰিয়ালৰ সৃষ্টি কৰাৰ কোনো সকাম নাই. চাহাবৰ আগত আমি হাঁহিয়াতৰহে পাত্ৰ হ'ম. আপুনি বহক. বহিম? ক'ত বহিম? এইখনতো স্বৰ্গদেউৰ চৰা নহয় যে তাৰ বৰ ফুকনৰ বাবে আছুতীয়াকৈ আসন পতা থাকিব. ই হৈছে অসমীয়াৰ অধঃপতনৰ মেল. ইয়াত তোমালোকে মাতি আনি মণিকূটৰ লাই খুটাত ফিৰিঙিক বহুৱাইছা. ৰূপসিং বঙালৰ হতুৱাই ষড়যন্ত্ৰ কৰি মোৰ দেউতাক মাৰিও তোমালোক সন্তুষ্ট হোৱা নাই. বদনে যেনিবা মান আনিছিল, কিন্তু বহি বহি কিতাপ খোৱা মথুৰা পাগমৰা, বুঢ়া গোহাঁই, বৰ গোহাঁই, বৰুৱা, হাজৰিকা এওঁলোকে মানক ভেটিব নোৱাৰিলে কিয়? লাজৰ কথা যে ইমানতো নিজৰ দুৰ্বলতা ঢাকিবলৈ বদনৰ কুচ্চাৰতি দেশখন ৰাখিবৰ নিমিত্তে প্ৰকাশ্যে কোম্পানী পল্টনৰ তোমালোকে সহায় বিচাৰিছা. কিয় কিয় আমাৰ দেশত কি হিলৈ নাই, বৰটোপ নাই, ডেকা ল'ৰা নাই, চুৰিয়া পিনা মতা মানুহ নাই যে গুড়া পল্টন আহি আমাৰ দেশখন ৰাখি থাকিব লাগিব? আমাৰ দেশত কি গোসাঁই নাই, মহন্ত নাই, সত্ৰ নাই, ধৰ্ম নাই যে বিধৰ্মী পাদুৰি আহি অসমীয়াক স্বৰ্গৰ পথ মুকলি কৰি দিব লাগে? What does he mean by all these things, Chadnia? What is this layman excited for?
হেই তুমি কিয় গৰম হৈছা এই কিয় গৰম হৈছে সভ্যতাৰ ধ্বজা উৰুৱাই অহা তোমালোক ফিৰিঙিবিলাকৰ অভদ্ৰ ব্যৱহাৰ দেখি আৰু তোমালোকৰ পোহৰত ভূতা তৰা হ'বলৈ বিচৰা কিছুমান পাপত গজা মানুহৰ হীন আচৰণ দেখি কৰ্ণেল চাহাব ইংৰাজ পল্টনৰ তুমি নায়ক হা জৰুৰ তুমি শুনা তোমালোকৰ শান্তি স্থাপনৰ হেঁপাহ ইমান প্ৰবল যে ভাৰতৰ এমূৰৰ পৰা পাঞ্জাব ৰাজস্থান মহীশূৰ অযোধ্যাৰ বংগৰ শাসন সংস্কাৰ ভৰিৰে মোহাৰি শান্তি প্ৰতিষ্ঠাৰ চেলুলৈ তোমালোকে বেহা বেপাৰ মেলিছাহি এনে অৱস্থাত অসমৰ প্ৰতিও তোমালোকৰ প্ৰীতি অতি স্বাভাৱিক কিয়নো অসমৰ পৰ্বতত খনিজ পদাৰ্থ আছে সোণখিৰিত সোণ আছে আৰু অসমৰ হাবিত চাহ গছ আছে But were we not invited? তুমি লোক আমাৰ লোকক নিমন্ত্ৰণ নকৰি আনিছে হয় হয় সাত সাগৰ 13 নদীৰ সিপাৰৰ পৰা ইংৰাজ কোম্পানীক মিত্ৰতা কৰিবলৈ আমি অসমীয়াই বৰখৰাই দি মাতি আনিছো আৰু অসমৰ মহামিত্ৰ ব্ৰহ্ম ৰজাই অসমৰ স্বৰ্গদেউৰ সলনি ইয়াণ্ডাবু সন্ধিত মোহৰ মাৰি সেই মিত্ৰতাৰ খতত চহী দিছে আৰু এই চৰ্তও দিছে যে অসমৰ মৃত স্বৰ্গদেউসকলৰ মৈদামত গচ্ছিত ধন সোণ মণি মৰকত মায়াং হেংদাং চৰুৱে চৰুৱে লিটিনি ডিঙৰা ভৰাই ফাটিলৈ চালান দিবা আৰু তাৰ সলনি ভাতিৰ পৰা লাৰুৱে লাৰুৱে কানি আনি অসমীয়া প্ৰজাৰ মাজত বিলাই দিবাহি We want to preserve them in the British Museum. जादूघर में तार व्यवस्था हो যাদুঘৰত তাৰ ব্যৱস্থা হ'ব কিন্তু তোমালোকৰ যাদুঘৰ অসমৰ ধন সম্পদৰ ভঁৰাল বুলি কোনে খত লিখি দিলে চাহাব তোমালোকৰ শিক্ষা সভ্যতা এই ফেৰাও জ্ঞান দিয়া নাইনে যে এখন দেশৰ স্বৰ্গগামী ৰজাসকলৰ মৈদামত দান কৰা বয় বস্তু অতি পবিত্ৰ জাতিটোক অপমান নকৰাকৈ সেই বস্তুৰ ওপৰত হাত দিব নোৱাৰি তোমালোকে ভাবিছা যে তোমালোকৰ এই কাৰ্যক প্ৰতিবাদ কৰিবলৈ কোনো নোলাব অকল প্ৰতিবাদেই নহয় তোমালোকক ফুকন আপুনি অনিমন্ত্ৰিতভাৱে ইয়ালৈ আহি এইবোৰ কি বলকনি মিলি মণিৰাম ভাতিৰ পৰা ফিৰিঙিক বাদ দেখুৱাই আনি তুমি ভাবিছা যে তুমি দেশত শান্তি স্থাপন কৰিলা কৰ্ণেল চাহাব কলিতা ৰজা মণিৰাম সাধনীয়াৰে তোমালোকক অসমলৈ অহাৰ বাদ দেখুৱাই দিছিল কিন্তু বদনৰ পুতেক এই চাকুলা পিয়লিয়ে তোমালোকক উভতি যোৱাৰ বাদ দেখুৱাই দিব কৰ্ণেল চাহাব আমাৰ সভাৰ কাম শেষ হ'ল আমি এতিয়া সভা ভংগ কৰাহে উচিত All right, let us break up. ভাল কথা যোৱা তোমালোক যিমান সোনকালে যোৱা সিমানেই মংগল হৈছে আৰু মাজুদতা ইমানেই পাবগৈ গোটেই দেশে আগবঢ়োৱা শৰাই এখন অকলে আপুনি কেনেকৈ উভতাই আনিব দেশে আগবঢ়োৱা নাই নাৰায়ণ পাবত গজাবুৰি দেশ নহয় নাৰায়ণ আজি নিশা আমি আকৌ যাম আমি কলৈ যাম মাজুদতা গোসানীক বিচাৰি কোন গোসানীক বিচাৰি আপুনি কোন গোসানীক দেখিলে গোসানী যে অশৰীৰী অশৰীৰী হওক দেৱী হওক মানৱী হওক মই লগ ধৰিবই লাগিব নাৰায়ণ মই লগ ধৰিবই লাগিব অন্তৰাত্মাই বুকুত থি থৈ মোক যেন কৈ দিছে মৈদামত মই সমিধান পাম তাত মোৰ ফুৰা তৰা আলম আছে স্বৰ্গদেউৰ হাৰেৰে মাদনি পিন্ধাই তেওঁ মোক বাট দেখুৱাই লৈ যাব মৈদামত মই সমিধান পাম নাৰায়ণ হোৱা তাই মৈদামৰ আগত সাষ্টাংগে দীঘল দি পৰি আছে তই আগবাঢ়ি যা মাজুদতা আচ্ছা কলৈ সাৰিবি কোন
তই কোন? মই নাচনী। কি তই? মই গড়গয়া নাচনী। তই ইয়াত কি কৰিছ? নাচিছো। মাছ নিশা তোৰ কিহৰ নাচোন? কিয় এখেতে জানো নেজানে যে নচাই আমাৰ কাম? বুজিছো, কিন্তু এই মৰিশালীততো তোৰ চাহাব নাই। মৰিশালী নহয়, মৈদাম। ইয়াত চাহাব নাই সঁচা, কিন্তু আমাৰ সাতাম পুৰুষীয়া স্বৰ্গদেউসকল আছে, তেওঁলোকৰ আগত নাচিব লাগে। নাচনী, ইয়াত কান্দে কোনে? এই কান্দে মাঝি দেউতা। মই কান্দো, মই নাচো। তই নাচনী নহয়। তেন্তে মই চোৰাংচোৱা। এই তই পেংলাই নকৰিবি, ক তই কোন? মই কোন? মই স্বৰ্গদেউ লিগিৰি, মানৰ লগত মই দুৱনীয়া, ফিৰিঙিৰ আগত মই নাচনী, আৰু আপোনাৰ চকুত মই চোৰাংচোৱা। হাতৰ এৰি সঁচা কথা ক, কোন তই? এই ফিৰিঙি চোৰাংচোৱা মাঝি দেউতা। বদনে বিদেশী মান আনি দেশ চাৰখাৰ কৰোঁতে দায় নালাগিল, কিন্তু নাচনী, পিতৃ বদনে মান মাতি আনি যি পাপ কৰিলে তেওঁৰ এই ল'ৰা পিয়লিয়ে তাৰ প্ৰায়চিত্ত কৰিব। তলাতলিত সৈন্য ৰাখৰা তাৰেই আয়োজন। তোৰ চাহাবক কৈ দে গৈ যে পিয়লিয়ে ফিৰিঙিক খেদিহে এৰিব। বুজিছো, কিন্তু দেখিলেহে লেখিম। এই তোৰ মুখত ইমান বৰ বৰ কথা শোভা নাপায় দেই। এই এটা দিহাহে কৰিব লাগে মাঝি দেউতা। সিদিনা সেই অপৰিচিত নাওখন আহি ফিৰিঙিৰ নাও মাছ লুইততে বুঢ়াই নিদিয়া হলে এবেলাৰ ভিতৰতে খাৰ লুটি অনাৰ বাতৰি ফিৰিঙিৰ কাণত পৰিলেহেঁতেন, আৰু আপোনাৰ সাহসী সহচৰ কেইজনে খাৰ আনি লুকুৱাই নথওঁতেই ফিৰিঙিয়ে সেই খাৰ পুনৰুদ্ধাৰ কৰিলেহেঁতেন। ফুকন দেউতা। কি? নাৰায়ণ, এই কথাই মোক মহা বিমূৰত পেলালে। নহয় নাৰায়ণ, এই যেই নহওক সম্পত্তি এক বান্ধি থোৱাৰ বাহিৰে অন্য উপায় নাই। এই বান্ধি আৰু কি থব মাঝি দেউতা? এই একে ঘাপে শেষ কৰি থোৱাহে ভাল। সঁচা, শেষ কৰাই ভাল, কিন্তু শেষ কৰাৰ আগতে মই এষাৰ কথা সুধিব পাৰোঁনে? কি কথা? তৰাতলি যি আয়োজন কৰিছে সেই আয়োজনৰ উদ্দেশ্য যদি সঁচাকৈয়ে বগা বঙালক খেদোৱাটোৱেই হয়, তেন্তে সেই কামত তিৰোতা হ'লেও মই যিমান পাৰোঁ সহায় কৰিম। মোক বিশ্বাস কৰিব পাৰিব জানো? পৰিচয় নোপোৱা পৰ্যন্ত তোক মই বিশ্বাস নকৰো। মই নচা আপুনি দেখিছে, মই নাচনী। ইয়াতকৈ অধিক পৰিচয় দিবলৈ মই অপাৰগ। বুজিলো, কিন্তু এজনী নাচনীয়ে এনে গুৰু কামত পিয়লি ফুকনক সহায় কৰিবি কেনেকৈ? নাচি নাচি, নাচোনৰ ভংগীৰে, নুপুৰৰ ধ্বনিৰে। কিন্তু ফুকন দেউতা, তৰাতলিৰ সৈন্য সামন্তৰে ফিৰিঙিক বাৰু কেনেকৈ খেদিব? সৈন্য দেখোন নিচেই তাকৰ। ৰণুৱাৰ সংখ্যা মোৰ নিচেই তাকৰ হ'ব পাৰে, কিন্তু সিহঁত প্ৰত্যেকেই একোটা ফিৰিঙতি, স্বৰ্গদেউৰ নামত প্ৰতিজ্ঞাবদ্ধ। সিহঁত আজি যি মন্ত্ৰে দীক্ষিত, শত ৰঙা চকু, শত প্ৰলোভনেও সিহঁতক পিছলাব নোৱাৰিব। সেয়ে যদি হয় ফুকন দেউতা, মোকো সেই দীক্ষা দিয়ক। ধৰ্মৰ নামত, মোৰ উপৰি পুৰুষৰ নামত আপোনাৰ চৰণ চুই শপত খাইছো, জীৱনে মৰণে মই আপোনাৰ কামত সহায় কৰিম। কলিজাৰ তেজেৰে দেশ ৰাখিবলৈ সুবিধা দিয়ক ফুকন দেউতা, সুবিধা দিয়ক। কলিজাৰ তেজ, কলিজাৰ তেজ। নাৰায়ণ, নাৰায়ণ, তিৰোতাৰ তপত তেজৰ প্ৰভাৱত গোটেই অসমত ফিৰিঙি চাই হৈ যাব। অসমীয়া প্ৰজা আকৌ থন ধৰি উঠিব, দেশত শান্তি বিৰাজ কৰিব, ধনে ধানে চাৰিওফালে উপচি পৰিব। দেশলৈ দেশলৈ চেতনা ফিৰি আহিছে নাৰায়ণ। দেশৰ গোসানী আজি জাকি উঠিছে। নাচনী, তই পাৰিবি? পাৰিম ফুকন দেউতা। বেছ, আমি জয় জয়তে গুড়া পল্টনৰ খাৰ ঘৰত জুই দি খাৰ ঘৰ উৰুৱাই দিম, আৰু প্ৰয়োজন হলে তেতিয়াই সিহঁতৰ লগত আমি ৰণ দিম। তই সেই কামত মোক কিদৰে সহায় কৰিব পাৰিবি? মোক যেনেভাৱে নোচোৱাব তেনেভাৱেই নাচিম। ধনুৰ কাৰৰ আগত জুৰি য'তেই নিক্ষেপ কৰিব, ততেই পৰি ধুমকেতুৰ দৰে দাবানল জ্বলাই তুলিম। ফুকন দেউতা, অহা শনিবাৰে মই চাহাবৰ খাৰ ঘৰৰ বাহৰত নিশা নাচিবলৈ যাম। নাচত মই সিহঁতক মুগ্ধ কৰি ৰাখিম। সেই সুযোগতে আপোনালোকে খাৰ ঘৰত জুই দিলে সুফল হ'ব। কিন্তু নাচনী, পকী খাৰ ঘৰত জুই দিয়াৰ উপায়? সেই উপায় মই দিম ফুকন দেউতা। নাচনী, জুই লগোৱাৰ শলিতা ময়েই যোগাম। নাচনী, তই শলিতা যোগাব পাৰিবি? পাৰিম। যি চকু পানীয়ে বাট নেদেখি অন্তৰতে গোট মাৰি আছে, সেই চকুলোৰে মই শলিতা তিয়াই দিম।
আৰু যিকুৰা জ্বলা জুই বুকুত লৈ আপুনি আজি জন্মভূমি উদ্ধাৰৰ হেতু জীৱন পণ কৰিছে, সেই জুই ফিৰিঙতে আপুনি জুই দিব শলিতাত। ঠিক কথা নাচনী। অসমৰ সৰ্বপ্ৰথম বিদ্ৰোহৰ দাবানল জ্বলাবলৈ শলিতা জোকাপি তই এজনী অচিনাকি নাচনীয়ে, আৰু এই শলিতাত অগ্নি সংযোগ কৰিব এই চাকুলা পিয়লিয়ে। পাতে সৰু সৰু ঐ ৰাম, জাতি কলৰে পাতে হে, গা ধুই উঠি মোৰ বাখৰতে মেকাই, ঐ ৰাম, খাবলৈ নেপালে ভাতে হে। আয়ৈ মোৰ বাখৰৰ টেমেকাখন, খং নকৰিবা দেই, দেউতা আহিলে ময়ো ভাত খাম, তুমিও খাবা। আৰু লগতে ময়ো খাম দেই লহনিকণ। চাওঁ তোমাৰ বাখৰ টেমেকাখন। হেৰি কাটি মেখেলি ল, হেৰ বানচি হেৰি কাটি মেখেলি ল। দেখিছা বাৰু এইডালে কেনেখন কৰে, নিজে হলে আনি ল'ব নোৱাৰে, লোকৰটো আকৌ লৈ লৈ যায়। দে মোক পুতলাটো দে। মোৰ পুতলা এই লহনিকণ হে। কেনে পাইছা চুলিৰ পৰা এৰি দিয়া, ধানৰ কঠীয়া উঠাই দিয়ে, এতিয়া সোপাই চুলি হাততে যাব। আয়ৈ দেহি, লহনিকণে বেয়া পালে। বেয়া নাপাবা দেই, কালিলৈ বৰ নামঘৰত ভাওনা হ'ব নহয়, মই তোমাক বকচাত তুলি লৈ যাম দেই। নাৰায়ণ, মাজুতা সকলো এইবিলাক চব ঠিকে আছে। তই উভতা কিমান পৰ হ'ল? মই গোসাঁই ঘৰত দবা কোবৰ লগে লগে আহি পালোহি আৰু মাজুতা। তেনেহ'লে আহি পায়েই এই কাল সন্ধিয়াখন আকৌনো কলৈ যাবলগীয়া হ'ল? সুচিতা, দুদিনমানলৈ তুমি মোক এই প্ৰশ্ন নকৰিবা। তুমি দেখোন জানাই মই অবাতে নাযাওঁ। নাৰায়ণ। দেউতা, তুমি সোনকালে আহিবা দেই, মই তোমাৰ লগত ভাত খাবলৈ ৰৈ থাকিম। বাৰু আহিম লৌনিকণ, মই খোৱাৰ পৰতে পামহি। সময় অসময় নোহোৱাকৈ কলৈ যায়, কি কৰে, এক হৰিয়েহে জানে। মই জানো তেখেত অবাতে নাযায়, কিন্তু অকণমান জিৰণি নোলোৱাকৈ, আজৰি নোহোৱাকৈ ঘূণীয়া দেহাটোৰে দিনটো ঘূৰি ফুৰে, মোৰ মনটো কেনেবা লাগে। আইতা, দেউতা কলৈ গ'ল? কিবা সকামত গৈছে লহনিকণ, তুমি উমলি থাকাগৈ যোৱা। গাভৰু পিয়লিৰ মাত শুনা যেন পাইছিলো, কলৈ গ'ল? কলৈ গৈছে ক'ব নোৱাৰো আইছো দেউতা। এৰা, ঘূণীয়া দেহাটোৰে এনেকৈ ঘূৰি ফুৰাটো মই সমূলি ভাল দেখা নাই। নাৰায়ণ, চাচোন ঘৰত সকলোৱে খোৱা বোৱা কৰিলেনে? আইতা পাতিত পৰিলনে? দেউতা এই মাত্ৰ পাতিত পৰিছেগে বোলে। শুন নাৰায়ণ, ধনঞ্জয়, ধনুধৰ, উদয় সিং আৰু পিয়লি বৰুৱা সকলো ঠিক। নাচনী, পানচৈনাও আৰু তই মোৰ লগত, বুজিলি? হয় মাজু দেউতা। তই এতিয়া যা, ভাত খাগৈ। ভাল। বঙহৰদেউ। সুচিতা, মোৰ অলপ পলম হ'ল নহয়, তুমি চাগে বৰ আমনি পাইছা। লৌনিকণ শুলে নেকি? আপোনালৈ ৰৈ ৰৈ শুলেগৈ। সুচিতা। বঙহৰদেউ। কালিলৈ কৃষ্ণ চতুৰ্দশী নহয় জানো সুচিতা? কিয় সুধিলে বঙহৰদেউ? নহয়, এনেই। বাহিৰত বৰ আন্ধাৰ দেখিছো। এন্ধাৰ নিশা মই বাহিৰত থাকিলে তোমাৰ বৰ ভয় লাগে নহয়। চাকুলা মানুহ কিজানি কৰবাত খালে ধুঙে পৰি আজৰি হওঁ।
কি কৰিবা তোমাৰেই কপাল তোমাৰ কপালত আৰু বা কিমান দুখ আছে বঙহৰদেউ আপুনি বেছিকৈ চিন্তা নকৰিব বঙহৰদেউ সুচিতা মই কালিলৈ দীপান্বিতা পাতিছো দীপান্বিতা কাইলৈতো দীপান্বিতা নহয় বঙহৰদেউ মই একো বুজা নাই শ্ৰীৰামচন্দ্ৰই অকাল বোধন কৰিছিল ৰাক্ষসৰ হাতৰ পৰা জানকীৰ উদ্ধাৰৰ কাৰণে আৰু মই অকালতে দীপান্বিতা পাতিছো ফিৰিঙিৰ গ্ৰাসৰ পৰা মোৰ আইৰ উদ্ধাৰৰ কাৰণে বঙহৰদেউ সেই দীপান্বিতাৰ দীপাৱলীৰ পোহৰত দোলৰ কলচী চক চকাই উঠিব দিখৰ পানী ৰঙা হৈ পৰিব আমাৰ হাৱৈ ফটকাৰ শব্দত মৈদামত শুই থকা চক্কদেউসকল সাৰ পাই উঠি বহিব ইমান ডাঙৰ দেৱালী পাতিম যে বৰ ফুকনৰ ঘৰৰ নাম শুনিলে কোনেও কেতিয়াও আৰু অসন্মান নকৰিব বঙহৰদেউ আপুনি এইবোৰ কি দেৱালীৰ কথা কৈছে এনেবোৰ কথা ক'লে মোৰ বৰ ভয় লাগে ভয় নকৰিবা সুচিতা পুৱাতে গা ধুই উঠি দোলৰ সেৱা কৰি এগছি চাকি দিবা যেন তোমাৰ শিৰৰ সিন্দুৰ অটুট হৈ থাকে বৰুৱা খাৰ ঘৰত চন্তৰী কেইটা দুটা বাকীবোৰ চন্তৰী ক'ত আছে মাছৰ চোৰাত আছে হিলৈদাৰ ফুকন দেউতা তই কিমান দিনৰ পৰা হিলৈ মাৰিছ মই চুৰিয়া পিন্ধাৰ দিনৰ পৰা হিলৈ মাৰিছো শুন ইয়াৰ পৰা ৩০০ হাত আঁতৰত খাৰ ঘৰত চন্তৰীয়ে পহৰা দি আছে তই ঠিক নিচানত হিলৈ মাৰিব পাৰিবিনে পাৰিম দেউতা তেনেহ'লে এতিয়া খাৰ ভৰাই সাজু হ মই সংকেত দিয়াৰ লগে লগে তই আৰু তোৰ হিলৈদাৰীবিলাকে জাউৰিয়ে জাউৰিয়ে হিলৈ মাৰিবি বুজিলি বুজিলো কাৰী তহঁতে ধনুত কাৰজুৰি সাজু হৈ থাক খুব সাৱধানে গুড়া চিপাহীলৈ লক্ষ্য কৰি কাৰ এৰিবি বুজিলি বুজিলো ক'ত নাৰায়ণ নাচনী দেখোন ইমান পৰলৈকে নাহিল মই বৰ ভাল দেখা নাই মাঝি দুটা তাই আমাক কিবা বিপদতহে পেলাব যেন পাইছো নহয় নাৰায়ণ তাই চক্ৰদেউৰ নামত উপৰি পুৰুষৰ নামত মোৰ চৰণ চুই শপত খাইছে তাই আমাক প্ৰবঞ্চনা নকৰে নাৰায়ণ তাই আহিছে নাৰায়ণ তাই আহিছে নাচনী ফুকন দেউতা এয়া হলিতা লগ মই উলটি গৈ নাচোনৰ ভংগীৰে নাচৰ চৰাৰ দুৱাৰী দি চাকিৰ পোহৰ দেখুৱাই সংকেত দিম আপোনালোকে ততালিকে কাম আৰম্ভ কৰিব নাচনী আমি সাজু আছো মাথো তোৰ সংকেতৰে আমি বাট চাই থাকিম তই বেগাই যা নাৰায়ণ মাঝি দুটা হওয়া নাচনীয়ে চাকিৰে সংকেত দিছে নাৰায়ণ চুই আন নাৰায়ণ চুই ফুকনজি খাৰ ঘৰত যি খুব বঢ়িয়া ধৰিছে বুঢ়া পলটনে আমালোকক ঘেৰি ল'ব তুৰন্ত আমি এই জেগা এৰিব লাগে উদয় সিং দিশত ৫০০ নাও সাজু হৈ আছে তোমালোক ততালিকে যোৱা গৈ ফুকন সৰ্বনাশ হ'ল ৫০০ নাও কোনোবাই ৰছী কাটি উটুৱাই দিলে অলপ পথত খেল নাওখনে আছে পিয়লি বৰুৱাৰ ঘাটতে আছে খেল নাওখনকে লৈ তোমালোক এতিয়া যোৱা গৈ নাৰায়ণ তই যা মই অকলেই ফিৰিঙিক ভেটিম আপোনাক এৰি আমি অকলে নাযাওঁ হয় মাঝি দুটা আপুনিও বলক আমি আটাইবোৰ মানুহ সেইখন নাৱত যাব নোৱাৰিম নাৰায়ণ মোৰ কথা ভাবিব নালাগে মই চাকুলা গলেও তোমালোক বাচিব লাগিব আপুনি যাবই লাগিব বুকুচাত উঠক নাৰায়ণ ফোনটো অলপ পৰা বন্দী থাকি বুকুচাত লৈ ডাঙৰ দীঘল কৰিলো এতিয়া প্ৰাণ নাৰায়ণ উঠক মোৰ বুকুচাত উঠক নাৰায়ণ
Captain Newville, take charge of this lame man and his gang and take them to our camp. Let me find out the other. President, quick! Quick! Narayan. Prosecution, please start your case. Your Honor, I beg to submit that there must be a very big gang involved in this conspiracy plotted by Pioli Fukan. All right. Taskar Babu, আসামি সে জবানবন্দি লোব লাগে। দারোগা বাবু, আসামিদের জবানবন্দি নেওয়া হোক। ফুকন, আপোনালোকে এতিয়া নিজ নিজ জবানবন্দি দিয়ক। আমি জবানবন্দি নিদিওঁ। জবানবন্দি দিয়াহে নিয়ম। আমি নিদিওঁ। That's all right, Inspector. We needn't press them. Pioli Fukan, তুমি मैगजीन में आगुन दिले, তুমি লোক ফুকন को सहाय करिছিলে, তুমি লোক কসুর স্বীকার করে। कसूर? क्या कसूर? मैगजीन फायर की कसूर, प्राणी हत्या की कसूर, विद्रोह आचरण की कसूर। हाँ, Your Honor, here is a letter written by Pioli Fukan to the Kumta king seeking his help. ये भी एक कसूर। কসুৰ? বিদ্ৰোহ? কিহৰ কসুৰ? কিহৰ বিদ্ৰোহ? দেশ উদ্ধাৰ কৰিবলৈ যোৱাটো যদি দুখ হয় তেন্তে পিয়লি ফুকন দুখী, কিন্তু সেই বিচাৰ কৰিবলৈ তোমালোকৰ সত্য কোনখিনি চাপ? মই যদি সঁচাকৈ বিদ্ৰোহী তেন্তে মোৰ বিচাৰ কৰিব অসমৰ ৰজাই, অসমীয়া ৰাইজে, তোমালোকে নহয়। Captain Newville, please continue your prosecution. Your Honor, बर्मिस को हटाओ वास्ते गुरा पलटन असम देश को निमंत्रण से असम आई से गुरा पलटन बर्मिस को हटाई दिले, लेकिन अभी भी देश निरापद नहीं आसे। असमिया आदमी को भी जोर बहुत कमती आसे। उसी को वास्ते प्रजा को निरापद के लिए इंग्रज सरकार गोला बारूद की मैगजीन बना ले, लेकिन पियोली फुकन और ये आदमी सब अपना साथ को वास्ते मैगजीन में आगुन दिले। दिस पियोली फुकन्स फादर बदनबर फुकन देश ताके ध्वंस कराई दिले, तमाम बदनाम आनिले। সাহাব, এতিয়া পিয়লিৰ বিচাৰ পিতৃবদনৰ নামত কলংক আৰোপ কৰি মিছাৰ অৱতাৰণা নকৰিবা। তেওঁৰ কাৰ্যৰ আলোচনা কৰিবলৈ তোমালোকৰ কোনো স্বত্ব নাই, কোনো অধিকাৰ নাই। Order, order. Your Honor, here stands the leader of this conspiracy, Pioli Fukan, who has, with his gang, destroyed our magazine and has thereby thrown the country open to the enemy. Prosecution, have you got any witness to be examined? Your Honor, yes. Daroga Babu, साक्षी को हाजिर करी बोला के। পেশকার বাবু, নাচনিক হাজির করোয়া হোক। টেকেলা, নাচনেওয়ালিকে নিয়ে আসো। दारोगा बाबू, साक्षी को जबानबंदी लो बोला के। ভাল সাহাব। নাচনি, তই হলপ ল যে যি কম সঁচা কম। যি কম সঁচা কম। বাৰু, তই এই আসামী কেইজনক চিনি পাৱনে? অকল এজনকহে পাওঁ। কাক? পিয়লি ফুকনক? হয়। বেছ, বাৰু যোৱা শনিবাৰে ইংৰাজৰ খাৰ ঘৰত জুই লগাৰ কথা তই জাননে? জানো। জান? কেনেকৈ জানিলি? তেতিয়া মই খাৰ ঘৰৰ বাহিৰতে আছিলো। খাৰ ঘৰত কেনেকৈ জুই লাগিল? কোনোবাই জুই দিলে গুণে। কোনে আগুন দিলে জানে? কব লাগে, কৈ ডৰ নাই আছে। একো ভয় নাই, ক কোনে দিলে? চাহাব, খাৰ ঘৰত জুই ময়েই দিছিলো। হোৱাট? মিছা কথা। তই জুই দিছিলি? মিছা কথা। খাৰ ঘৰত জুই লগাৰ বাবে দায়ী অকল মই, আন কোনো নহয়। আদালতত ৰাইজৰ আগত মই মিছা কথা নকওঁ। তুমি ওই রোজ আমার লোকের ক্যাম্প মে ডান্স করেছিলে, তুমি কেসে আগুন দিলে? জুই লগোৱা খলিতা ময়েই দিছিলো। নাচনি? What? Your Honor, this dancing girl seems to be not in her sense. Hey, তোমার মাথা খারাপ আছে? ধৰ্মক ধিয়াই শপত খোৱা আছে, মই মিছা নেমাতো। খাৰ ঘৰত জুই মইহে দিছিলো। কেতিয়াও নহয়। সাহাব, তোমালোকে নিজে মুখ ধৰি আনিছা। বিচাৰত বহি তোমালোকে অনাৱশ্যক সাক্ষীৰ অৱতাৰণা কৰিব নালাগে।
মই তোমালোকক কৈছো খাৰ ঘৰত জুই মই দিছিলো। Your Honor, this evidence cannot be recorded because everybody knows that this girl was in the camp on the date of occurrence. I assume she has had a shock in her brain and thoroughly upset. Therefore, her statement is absolutely unacceptable to any sensible mind. All right. Teskar Babu, সাক্ষী কো যাবত দিব পারে। নাচনেওয়ালি তুমি এখনই যাও। Now, Captain Newville, please read out your charges. Here are the charges, Your Honor. Number 1, he set fire to the magazine of Shivsagar, for which he is liable to be charged for arson. Shivsagar magazine में आगुन दिया अपराध को वास्ते दोषी आसे। Number 2, he and his party, including those who are at large, up till now, shot 6 soldiers on duty, 2 English and 4 natives, for which they are liable to be charged for murder. তুমি লোক দোষ স্বীকার করে? স্বীকাৰ নকৰো। আৰু সাহাব তোমালোকৰ বিচাৰ কৰিবৰ অধিকাৰৰ দাবীও আমি মানি নলওঁ। মই খাৰ ঘৰত জুই দিছিলো দেশৰ শত্ৰুক আঁতৰ কৰিবৰ কাৰণেহে, আৰু সেই শত্ৰু হৈছে তোমালোক। শান্তি স্থাপনৰ দোহাই দি ন্যায় সুধিবলৈ তোমালোকে যি তোপ থকা কেঁচাৰী ঘৰ পাতিছা, পুনৰমান আক্ৰমণৰ আশংকা দেখুৱাই তোমালোকে যি লাল পল্টন ৰাখিছা, আৰু নিজে থাকিবৰ কাৰণে যি 4 চুলীয়া বঙলা ঘৰ সাজিছা, এই সকলোবোৰ ব্যৱস্থা নিচলা অসমীয়া ৰাইজৰ প্ৰতি উদাৰ চিতিয়া ইষ্ট ইণ্ডিয়া কোম্পানীৰ মহান সৌহাৰ্দ্যৰ পৰিচয়। তোমালোক চতুৰ বনীয়া জাতি। তোমালোকে জানা যে মান আক্ৰমণৰ পিছত জুৰুলা হৈ থকা অসমীয়া প্ৰজাই তোমালোকৰ এনে কাৰ্যত প্ৰতিবাদ কৰিব নোৱাৰিব, আৰু তোমালোকেও সেই সুযোগতেই সাম্ৰাজ্য স্থাপন কৰিব পাৰিবা। তোমালোকৰ সেই সাম্ৰাজ্য প্ৰতিষ্ঠাৰ সপোন ভাঙিবলৈকে মই খাৰ ঘৰত জুই দিছিলো। All right. अभी हम तुम लोगों ऊपर हुक्म जारी करिब। पियली फुकन, धनंजय गोहाई, दनुदर गोहाई, तुम्हारे के मैगजीन का आगुन दिया अपराध में और देश को हंती और शक्ति नष्ट करार अपराध को आस्ते दूसरी प्रमाण हुई से, लेकिन प्याली बरुआ को हम लोग मैगजीन में नहीं पाई से, उसका मतलब प्रमाण नहीं हुई से, इसलिए अदालत उसको खालास दी से। धनंजय गोहाई को अदालत 12 बरिस और दनुदर को 10 बरिस रिगरस इम्प्रिजनमेंट अर्थात सश्रम कारादंड को हुक्म दी से। और प्योली फूकन, तुम्हें सब लोग का लीडर आसे, तुम्हें सब षड्यंत्र और विद्रोह का कारण आसे, इसलिए तुम्हार कसूर भी बहुत ज्यादा आसे। अदालत तुम्हार फांसी हुक्म दी से। ফাঁসি? আইনৰ আঁৰ লৈ ক্ষমতা প্ৰয়োগ কৰি তোমালোকে মোক ফাঁসি দিলা। ফাঁসি কাঠত উঠা পিয়লি ফুকনৰ এষাৰ জবান বন্দী তোমালোকৰ সেই বিচাৰৰ কাকতত লিখি থোৱা চাহাব মই কৈ যাওঁ। আজি এটা পিয়লি দেখি তোমালোকে ফাঁসি দিবা, কিন্তু ভৱিষ্যতে এদিন আহিব যিদিনা 600 বছৰ স্বাধীনতাৰ সোৱাদ পোৱা অসমীয়াই পৰাধীনতাৰ গ্লানি সহিব নোৱাৰি তোমালোকৰ এই আধিপত্যৰ বিৰুদ্ধে ঘৰে ঘৰে মূৰ দাঙি উঠিব। সেইদিনা কেইটা পিয়লিক ফাঁচি দিবা? এদিন আহিব যিদিনা চন্তৰি থকা খাৰ ঘৰ, 4 চলীয়া চাংঘৰ, টুপ থকা কেঁচাৰী ঘৰ, এই সকলোবোৰ এৰি ভাৱ তাৱত উঠি এই দেশ এৰি অহা পাতেৰি তোমালোক উভতি যাব লাগিব। তোমালোকৰ প্ৰতিবোৰ কুপিত বাক্য নহয় চাহাব, ই মোৰ ভৱিষ্যৎবাণী। খাৰ ঘৰত জুই দি অসমীয়া ৰাইজক কেৱল মই উপদেশকে দিয়া নাই, উদাহৰণো দেখুৱাই দিছো।
পাৰে। নেকান্দিবা ককাইদেউ, নেকান্দিবা। মোক তোমালোকে আনন্দৰে বিদায় দিয়া। দেউতা দেউতা আমি ঘৰলৈ যাওঁ ব'লা। যাম। অলপ পিছত একেবাৰে নিজৰ ঘৰলৈ যাম। পিয়লি শুনাই মোৰ আইতা, কপালত দুখ লৈ আহিছো আইতা, কান্দিলে কি হ'ব? মই যোৱাৰ পিছত মানে কান্দি থাকিবি। ৰবি আইতা, মোৰ অন্তিমৰ কামখিনি শেষ কৰি লওঁ। ৰাইজ, আপোনালোক কিয় আহিছে? মা নানা বদনৰ পুতেকৰ ডিঙিত চিপজৰি দি ফাঁচি দিয়া চাবলৈ। কোম্পানীৰ খাৰ ঘৰত মই জুই দিছিলো, সেইবাবে ফিৰিঙিয়ে বিচাৰ কৰি মোৰ ডিঙিত দিলে এগছি চিপজৰি। আজি অসমত স্বৰ্গদেউ নাই যে বৰফুকনৰ বিচাৰ কৰিব। মোক ক্ষমা নালাগে, দেউতাৰ ঋণ মই শোধ কৰিম। এজুলুকা বুকুৰ তেজেৰে বৰফুকনৰ নামৰ চেকা দি মই ধুই দি যাম। মই মৰিম, মই ভূত হৈ স্বৰ্গদেউৰ মৈদাম ৰখিম, কিন্তু মই আকৌ আহিম। মোক স্বৰ্গ নালাগে, মোক বৈকুণ্ঠ নালাগে, মই সোণৰ সফুৰা দেৱৰ দুৰ্গম অসমলৈ আকৌ আহিম, আকৌ জনম ল'ম। সিহঁতে মোক এবাৰ ফাঁচি দিব, মই দুবাৰ আহিম। মোক দুবাৰ ফাঁচি দিব, মই 10 বাৰ আহিম। ফিৰিঙিক নেখেদো মানে জনমে জনমে ডিঙিত মই চিপ জৰি ল'ম। 600 বছৰ বুকুৰ তেজেৰে গঢ়া অসমক এৰি থৈ গলো ফিৰিঙিৰ হাতত। ইন্সপেক্টৰ, পিয়লি ফুকনকো খাই দিব লাগে। দিস ইজ টাইম, আৰু জাষ্ট দেৰি নাই কৰিব। ককাইদেউ, মৰণৰ পিছত যদি ফিৰিঙিহঁতে মোৰ হতো তোমালোকক গতাই দিয়ে, স্বৰ্গদেউৰ মৈদামৰ কাষতে মোক সৎকাৰ কৰিবা। যাওঁ ৰাইজ, যোৱাৰ আগতে হাত জোৰকৈ মাতিছো, এই চাকুলাত সকলো দায়টো মৰিহন কৰিবা। Carry on execution. পিয়লি ফুকন নগাঁও নাট্য সমিতিৰ দ্বাৰা ৰচিত, প্ৰযোজিত আৰু নিবেদিত নাটখনি শুনিলে। ৰূপায়ণত আছিল দ্বিজেন্দ্ৰ মোহন গোস্বামী, কানু বেজবৰুৱা, ৰঞ্জিত তামুলী ফুকন, হৰেশ্বৰ গোস্বামী, উত্তম শৰ্মা, খিলকান্ত শৰ্মা, হৰেণ কলিতা, গুণ মহন্ত, দীপেন হাছ গোস্বামী, সত্যজিৎ শৰ্মা, ইমদাদুল হাজৰিকা, জিতেন বৰা, ৰাতুল বৰদলৈ, নিৰঞ্জন শৰ্মা, জিতেন ফুকন, ধ্যান গোস্বামী, বেনীন্দ্ৰ ভট্টাচাৰ্য, অদীপ খাউণ্ড, দীপেন মহন্ত, সুশীল শৰ্মা, ৰাজেন শৰ্মা, পুষ্পাঞ্জলি ভট্টাচাৰ্য, ৰুলা শৰ্মা, প্ৰণামী শৰ্মা আৰু সংগীতা শৰ্মা। নগাঁও নাট্য সমিতিৰ হৈ নাটখনি প্ৰযোজনা কৰিলে ৰাজেন শৰ্মাই। প্ৰযোজনা সহযোগী নীলু চক্ৰৱৰ্তী।